মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে HS ফাইনেল এক্সামিনেশ্যন 2012 13 14 আৰু 15 অতি চমু প্ৰশ্নৰ সমাধানসমূহ লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 46টা অতি চমু প্ৰশ্নৰ সমাধান আগবঢ়াম আৰু আশা কৰিম এই 46টা অতি চমু প্ৰশ্নই তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। গতিকে পলম নকৰি বলাচোন আজিৰ কোশ্চিনসমূহনো কি আৰু সেইখিনিৰ সমাধানসমূহনো কি সেইখিনি জানিবলৈ প্ৰয়াস কৰোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত HS ফাইনেল এক্সামিনেশ্যন 2012 কোশ্চিন পেপাৰখন লৈ আহিছোঁ। এই 2012 তোমালোকৰ 10টা অতি চমু প্ৰশ্ন আহিছিল। তাৰে প্ৰথম প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ পুৰাতত্বৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? উত্তৰ আলেকজাণ্ডাৰ কানিংহামক। নেক্সট প্ৰশ্ন অৰ্থশাস্ত্ৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ কৌটিল্যই তেওঁৰ অৰ্থশাস্ত্ৰ পুথিখন ৰচনা কৰিছিল। ত্ৰিপিটক শব্দটোৰ আক্ষৰিক অৰ্থ কি? ত্ৰিপিটক শব্দটোৰ আক্ষৰিক অৰ্থ হ'ল ত্ৰি মানে তিনিটা, পিটক মানে পাঁচি, গতিকে তিনিটা পাঁচি হ'ব ত্ৰিপিটক শব্দটোৰ আক্ষৰিক অৰ্থ। ঘ ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? উত্তৰ ইয়াণ্ডাবুৰ সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। নেক্সট কবিৰৰ অনুগামীসকলক কি বুলি জনা গৈছিল? উত্তৰ কবিৰৰ অনুগামীসকলক কবিৰপন্থী বুলি জনা গৈছিল। নেক্সট বুকানন কোন আছিল? বুকানন এজন ব্ৰিটিছ ডাক্তৰ আছিল আৰু বংগদেশৰ চিকিৎসা সেৱাত নিযুক্ত হৈ 1794 চনৰ পৰা 1815 চনলৈ সেৱা আগবঢ়াইছিল। পিছৰ প্ৰশ্নলৈ আহা 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল? উত্তৰ 1857 চনৰ বিদ্ৰোহ পোনপ্ৰথমতে মিৰাট চহৰত আৰম্ভ হৈছিল। তাৰপিছৰ প্ৰশ্ন ভাৰতৰ কোনখন চহৰত ফৰ্ট উইলিয়াম দুৰ্গ অৱস্থিত? উত্তৰ ভাৰতৰ কলিকতা চহৰত, বৰ্তমান যাক কলকাতা চহৰ বুলি কয়, তাত ফৰ্ট উইলিয়াম দুৰ্গ অৱস্থিত। কোনে পাকিস্তান শব্দটো ৰূপ দিছিল? উত্তৰ চৌধুৰী ৰহমত আলী নামৰ এজন ব্যক্তিয়ে পাকিস্তানৰ নামটোৰ বা শব্দটোৰ ৰূপ দিছিল। তেওঁ কি আছিল? চৌধুৰী ৰহমত আলী। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন ভাৰতীয় মুছলমান যুৱক আছিল। লাষ্ট প্ৰশ্নলৈ আহা স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 2012 বৰ্ষত অহা 10টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক এই 10টা অতি চমু প্ৰশ্নৰ সমাধান যাতে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তাৰ ব্যৱস্থা কৰি দিছোঁ। দেখা এইখিনি হ'ল প্ৰথমতে 5টা স্ক্ৰীনশ্বট মাৰি লোৱা, তাৰপিছৰ 5টা এই তোমালোকে এইটো হৈ গ'ল লাষ্টটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অ'কে, নাও কাম টু কোশ্চিন পেপাৰ অফ 2013। অ'কে, দেখা 2013 প্ৰশ্ন উত্তৰসমূহ চোৱা। ইয়াতে কোৱা হৈছে যে প্ৰথমতে মই তোমালোকৰ আগত দেখাই এতিয়াৰ পৰা 12টাকৈ প্ৰশ্ন দিছিল। ক নম্বৰৰ প্ৰশ্ন অৰ্থাৎ এই নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। পোনপ্ৰথমে আৱিষ্কাৰ কৰা হৰপ্পীয় সভ্যতাৰ ঠাইখনৰ নাম কি? উত্তৰ হৰপ্পা। প্ৰাচীনতম লিপি আৰু মুদ্ৰাত ব্যৱহৃত ব্ৰাহ্মী আৰু খৰষ্টি আখৰৰ পাঠ উদ্ধাৰ কোনে কৰে? উত্তৰ জেমছ প্ৰিন্সেপে কৰিছিল। নেক্সট কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ নৰনাৰায়ণ। কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ৰিহিলা গ্ৰন্থৰ লিখক কোন? উত্তৰ ইবন বতুতা। বিজয়নগৰ ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1336 খ্ৰীষ্টাব্দত বিজয়নগৰ ৰাজ্য প্ৰতিষ্ঠা হৈছিল। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাতা হ'ল মহামতি বাবৰ। বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
নেক্সট, বংগদেশৰ চিৰস্থায়ী বন্দোবস্ত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1793 খ্ৰীষ্টাব্দত। চামলকন উত্তৰ প্ৰদেশৰ মিৰাট গাঁৱৰ লোকসকলক 1857 চনৰ বিদ্ৰোহৰ সময়ত সংগঠিত কৰা এজন কৃষক আছিল। নেক্সট প্ৰশ্নলৈ আহা। মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ কৰিছিল? উত্তৰ 1942 চনত, যাক আমি আগষ্টৰ বিপ্লৱ বুলিও কোৱা হয়, যিহেতু এই বিপ্লৱটো আগষ্ট মাহত আৰম্ভ হৈছিল। নেক্সট, মুছলিম লীগে কেতিয়া প্ৰত্যক্ষ সংগ্ৰাম দিৱস ঘোষণা কৰিছিল? মুছলিম লীগে 1946 চনৰ আগষ্ট মাহত প্ৰত্যক্ষ সংগ্ৰাম দিৱস ঘোষণা কৰিছিল। তাৰ পিছৰ প্ৰশ্ন হ'ল, ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি কোন আছিল? এইটো খচৰা কৈছে, গতিকে ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি আছিল। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে 2013 বৰ্ষত অহা 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এইখিনিতে তোমালোকক আনচাৰখিনি স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিছোঁ। এইখিনিতে তোমালোকক জনাই থওঁ যে মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত যোৱা 3 বছৰৰ পৰাই হিষ্ট্ৰীৰ বহুতো চেপ্টাৰৰ ভিডিঅ' আৰু বহুতো প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যনৰ ভিডিঅ', ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ চলিউশ্যনৰ ভিডিঅ', HS ফাইনেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যনৰ ভিডিঅ' আপলোড কৰা হৈছে। তোমালোকে ইউটিউবত গৈ চাৰ্চ কৰিলে সেই ভিডিঅ'খিনি পাবা। বহুতো ভিডিঅ' তোমালোকৰ দ্বাৰা সমাদৃত হৈছে, গতিকে তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখিছোঁ। লগতে মই আজি আৰু কালি তোমালোকৰ আগত ভালেকেইটা ভিডিঅ' এই হিষ্ট্ৰীৰ ওপৰত তোমালোকৰ কাৰণে আগবঢ়াম। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীৰ হিষ্ট্ৰীৰ বিষয়টো ইলেক্টিভ বিষয় হিচাপে আছে, তোমালোকে এই ভিডিঅ'বিলাক চালে নিশ্চয় উপকৃত হ'বা। এতিয়া মই তোমালোকৰ আগত 2014 বৰ্ষৰ প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা, প্ৰথমৰ A নম্বৰ প্ৰশ্ন, ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগৰ প্ৰথম সঞ্চালক প্ৰধান কোন আছিল? উত্তৰ হ'ব আলেকজেণ্ডাৰ কামিংহাম। হৰপ্পা সভ্যতাত শস্য গুড়ি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি আছিল? উত্তৰ হ'ব জাঁত। হেগিঅ'গ্ৰাফী কি? ঋষিমুনি বা ধৰ্মীয় গুৰুসকলৰ আত্মজীৱনীক হেগিঅ'গ্ৰাফী বুলি কোৱা হয়। শংকৰদেৱ কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এক শৰণ ভাগৱতী ধৰ্মৰ প্ৰচাৰক আৰু অসমৰ এজন বিশেষ বা সমাজ সংস্কাৰক তথা পণ্ডিত আছিলে। আৰবী ভাষাত লিখা আল বেৰুনিৰ কিতাপখনৰ নাম কি? উত্তৰ কিতাব-উল হিন্দ। কৰ্ণাটকত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল? উত্তৰ কৰ্ণাটকত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব দিছিল বাসবনা নামৰ এজন ধৰ্মগুৰুৱে। বিজয়নগৰৰ সৰ্ববিখ্যাত শাসকসকল কোন আছিল? উত্তৰ কৃষ্ণদেৱ ৰায়। মোগলসকলৰ ৰাজসভাত কি ভাষা ব্যৱহৃত হৈছিল? উত্তৰ পাৰ্চী ভাষা। দেখা, 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল? উত্তৰ মিৰাটত। ভাৰত বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল? উত্তৰ পূৰ্ব পাকিস্তান আছিল। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইতিমধ্যে আলোচনা কৰিছোঁ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া মই তোমালোকৰ আগত 2015ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা, অতি চমু প্ৰশ্ন, 1 মূল্যাংকৰ। ফাৰ্দাৰ এক্সকেভেশ্যন হ'ব লাগে এইটো। ফাৰ্দাৰ এক্সকেভেশ্যন এট মহেঞ্জোদাৰো কোনে লিখিছিল? উত্তৰ আৰ্নেষ্ট জেইচ হেকেলে। ভাৰতীয় পুৰাতত্ব বিভাগৰ পিতৃ বুলি এইটো অলৰেডি কোৱা হৈছে, আলেকজেণ্ডাৰ কানিংহাম। কৌৰৱসকলৰ মাতৃ কোন আছিল? গান্ধাৰী। আজানপীৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰ আজানপীৰ দৰগাহ শিৱসাগৰ জিলাৰ দিখৌ নৈৰ পাৰত সৰাগুৰি চাপৰিত অৱস্থিত। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল নামনি অসমৰ গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। ৰিহলা গ্ৰন্থৰ ৰচক কোন? ইবন বতুতা। জিম্মা মানে কি? জিম্মা শব্দটো আৰবী ভাষাৰ জিম্মাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ'ল সুৰক্ষা। নিজৰ মাতৃৰ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি?
এইটো উত্তৰ নগলপুৰম হ'ব। বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে পৰিৱৰ্তন কৰিছিল? লৰ্ড কৰ্ণৱালিছে। জোদ্দাৰসকল কোন আছিলে? জোদ্দাৰসকল বংগদেশৰ এক ধনী শ্ৰেণীৰ খেতিয়ক লোক আছিল। কৰা বা মৰা, ডু অৰ ডাই শ্লোগানটো কোনে দিছিল? উত্তৰ কৰা অৰ মৰা, অৰ্থাৎ ডু অৰ ডাই। এই বিখ্যাত শ্লোগানটো জাতিৰ পিতা মহাত্মা গান্ধীয়ে দিছিল। সাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক কোন? সাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক হ'ল মহম্মদ ইকবাল। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই অতি চমুৰ প্ৰশ্নৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। সদশেষত তোমালোকে ঘৰত বেছিকৈ হিষ্টৰীৰ ভিডিঅ'বিলাক চাই বেছিকৈ প্ৰেক্টিছ কৰা। আশা কৰিম সেইখিনিয়ে তোমালোকক সহায় কৰিব। থেংক ইউ ছ' মাছ।